নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহুকেইটা বিভাগত চৰকাৰী চাকৰি মুকলি হোৱাৰ নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকে মিনিমাম 8 পাছৰ পৰাই এপ্লাই কৰিব পাৰিব, যিহেতু ইয়াতে পিয়ন পদ আৰু বিভিন্ন ধৰণৰ আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। পিয়ন পদসমূহৰ বাবে আপোনালোকে 8 পাছৰ পৰাই এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ পদ যিহেতু দেখিবলৈ পাব, বিভিন্ন বিভাগৰ পদ মুকলি যিহেতু হৈছে আপোনালোকৰ বাবে, আৰু তাতে আপোনালোকে মেক্সিমাম গ্ৰেজুৱেট লেভেললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কোনটো বিভাগত কেনেধৰণৰ পদ মুকলি হৈছে আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিম, আৰু কেনেধৰণৰ এলিজিবিলিটি লাগিব, আপোনালোকৰ কি কি কোৱালিফিকেশ্যন লাগিব, আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, কোনটো পদৰ বাবে কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব, আৰু এজ লিমিট কিমান হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব বিচাৰিলে ডেছক্ৰিপশ্যন বক্সত আপোনালোকে ইয়াৰ লিংক পাব, তাতে গৈ আপোনালোকে জইন হৈ ল'ব পাৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত যদি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বিচাৰে, শ্বেয়াৰ কৰি দিব পাৰিব, যাতে তেওঁলোকেও এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে জানিব পাৰে আৰু তেওঁলোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক পিয়ন পদসমূহৰ এটা ডিটেইলছ দিবলৈ লৈছোঁ। আপোনালোকে দেখিছে নেইম অফ পোষ্ট, পিয়নৰ পোষ্ট ইয়াতে মুকলি হৈছে, আৰু টোটেল পোষ্ট হৈছে 7টা। পিয়নৰ বাবে আপোনালোকৰ বাবে 7টাকৈ পদ মুকলি আছে, আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি ইয়াতে দিয়া হৈছে। OBC MOBCৰ বাবে এটা পদ ৰিজাৰ্ভেশ্যন কৰা আছে, আৰু SCৰ বাবে এটা, ST প্লেইনৰ বাবে 2টা, STHৰ বাবে এটা, আৰু UR কেটেগৰীত 2টা পদ ইয়াতে খালী আছে। আৰু টোটেল আপোনালোকে ইয়াতে 7টাকৈ পদ দেখিবলৈ পাব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু আপোনালোকে পে স্কেলখিনি ইয়াতে দেখিব পাইছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব ইয়াতে আপোনালোকে যদি মিনিমাম 8 পাছ কৰিছে তেনেহ'লে আপোনালোক এলিজিবল হ'ব। যিসকলে ক্লাছ 8 পাছ কৰিছে তেওঁলোকো ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে মেক্সিমাম ইয়াতে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা HS পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল নহ'ব। আপোনালোকে 8 পাছৰ পৰা 12 পাছ নকৰাসকলেহে ইয়াতে এপ্লাই কৰিব পাৰিব। 12 পাছ কৰাসকলে ইয়াতে এলিজিবল নহ'ব। আৰু পে স্কেলৰ কথা দিয়া হৈছে, আপোনালোকে ইয়াতে 12,000ৰ পৰা 52,000 পৰ্যন্ত পাৰ মান্থ ইয়াতে চেলাৰী লাভ কৰিব পাৰিব। খুবেই এটা ভাল আপোনালোকৰ বাবে চেলাৰী ইয়াতে দিয়া হৈছে। আৰু গ্ৰেড পেও আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। 3,900 পৰ্যন্ত আপোনালোকে গ্ৰেড পেও লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ এলিজিবিলিটিখিনি দিয়া হৈছে। আপোনালোকে নেশ্যনেলিটিৰ কথা দিয়া হৈছে, আপোনালোক মাষ্ট বি এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়াহে আপোনালোক এলিজিবল হ'ব। আৰু ইয়াৰ পাছতে এজ লিমিটৰ কথা কোৱা হৈছে। আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এজ লিমিট দিয়া নাই। আপোনালোকে 18ৰ পৰা ওপৰৰ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে এজ লিমিট। আৰু এই পদখিনি আপোনালোকৰ বাবে মুকলি কৰিছে কামৰূপ মেট্ৰ' জুডিচিয়াৰীৰ ফালৰ পৰা। কামৰূপ মেট্ৰ' জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে আপোনালোকে পিয়নৰ বাবে পদ দেখিবলৈ পাব 7টাকৈ। আৰু হাউ টু এপ্লাই ফৰ কামৰূপ মেট্ৰ' জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে কেনেদৰে ইয়াতে এপ্লাই কৰিব লাগিব সেইখিনি ইয়াতে দিয়া হৈছে। আপোনালোকে ইয়াতে অফলাইন যোগেৰে যিহেতু এপ্লাই কৰিব লাগিব, ইয়াতে আপোনালোকৰ এখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকিব, আৰু ফৰ্মখন আপোনালোকে ফিল আপ কৰি তাৰ লগতে যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেই ডকুমেণ্টছখিনি আপোনালোকে এটা এড্ৰেছত পঠাব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কমপ্লিট হ'ব। মানে আপোনালোকৰ যিখিনি আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এডুকেশ্যন চাৰ্টিফিকেট, আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, এনেধৰণৰ বিভিন্ন ধৰণৰ ডকুমেণ্টছ, আৰু আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম থাকে সেইখন আপোনালোকে ইয়াত দিয়া এই এড্ৰেছটোতে আপোনালোকে পঠাব লাগিব। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ', আৰু পাণবজাৰ GAD বিল্ডিং নিয়াৰ কটন কলেজ ৰোড, গুৱাহাটী 781001। এইটো এড্ৰেছত আপোনালোকে ফৰ্মখন পঠাব লাগিব। ইয়াতে এড্ৰেছটো দিয়া হৈছে। আৰু ইম্পৰ্টেণ্ট ডেটছ অফ কামৰূপ মেট্ৰ' জুডিচিয়াৰী ভেকেঞ্চি 2026। আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে ইম্পৰ্টেণ্ট ডেটছখিনি ইয়াতে দিয়া হৈছে। 23 ফেব্ৰুৱাৰী 2026। 23 ফেব্ৰুৱাৰীৰ পৰা ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছিল, আৰু লাষ্ট ডেটটো দিয়া হৈছে 9 মাৰ্চ 2026। আপোনালোকে মাৰ্চৰ 9 তাৰিখ পৰ্যন্ত এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব এই পিয়ন পদসমূহৰ বাবে। আৰু এই এড্ৰেছটোত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পঠালে আপোনালোকৰ এপ্লিকেশ্যন সম্পূৰ্ণ হ'ব। আৰু ইয়াৰ পাছতে আমি বিভিন্ন ধৰণৰ পদসমূহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ পাছৰ পদখিনি মুকলি কৰিছে আপোনালোকৰ বাবে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছামৰ ফালৰ পৰা। আপোনালোকে শুনিছে PNRD
ফালৰ পৰা আপোনালোকৰ বাবে 1508টাকৈ পদ মুকলি কৰি দিছে আৰু ইয়াতে আপোনালোকে কণ্ট্ৰেকচুৱেল জব লাভ কৰিব পাৰিব গভৰ্ণমেণ্ট জব হয় খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আৰু লাষ্ট ডেটটো ইয়াতে থাকিব 22 মাৰ্চ 2026 আপোনালোকে মাৰ্চৰ ইয়াতে 22 তাৰিখ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে আৰু কেনেধৰণৰ পদ ইয়াতে মুকলি হৈছে আমি আলোচনা কৰিম প্ৰথমটো পদ মুকলি হৈছে এক্ৰেডিটেড ইঞ্জিনিয়াৰ আৰু টোটেল ইয়াতে পোষ্ট থাকিব 291টা পোষ্ট আণ্ডাৰ MGNREGA আৰু মান্থলি ৰিমিউনাৰেশ্যনৰ কথা কোৱা হৈছে মানে আপোনালোকে মান্থলি ইয়াতে চেলাৰী লাভ কৰিব পাৰিব 18,000 পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব আৰু এজ লিমিট হ'ব 18ৰ পৰা 40 ইয়াৰ্ছ আপোনালোকে এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ বাবে যদি এপ্লাই কৰে তেনেহ'লে 18 বছৰৰ পৰা 40 বছৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আপোনালোকে যদি চিভিল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা কৰিছে তেনেহ'লে ইয়াতে এলিজিবল হ'ব আৰু যদি কম্পিউটাৰ ডিপ্ল'মা কৰিছে তেতিয়াও আপোনালোকে ইয়াতে এলিজিবল হ'ব ইয়াৰ পাছৰ পদটো মুকলি হৈছে গ্ৰাম ৰোজগাৰ সহায়কৰ বাবে ইয়াতে টোটেল পোষ্ট থাকিব আপোনালোকৰ বাবে 464টা পোষ্ট আৰু মান্থলি আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব পাৰিব 15,000 আৰু এজ লিমিট হ'ব ইয়াতো 18ৰ পৰা 40 বছৰৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব যিকোনো ডিচিপ্লিনত আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ মিনিমাম 50% মাৰ্কছ থাকিব লাগিব আৰু যদি আপোনালোকে ডিষ্টেঞ্চত এই ডিগ্ৰী লৈছে তেতিয়া আপোনালোক এলিজিবল হ'ব মানে আপোনালোকৰ যদি আপোনালোকে ডিষ্টেঞ্চত গ্ৰেজুৱেট লাভ কৰিছে তেতিয়া আপোনালোক ইয়াতে এলিজিবল হ'ব আৰু আপোনালোকৰ এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব 6 মান্থছৰ ডিউৰেশ্যনৰ তেতিয়াও আপোনালোক ইয়াতে এলিজিবল হ'ব ইয়াৰ পাছৰ পদটো মুকলি হৈছে কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে আৰু টোটেল পোষ্ট আছে 291টা কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে আৰু এই কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে আপোনালোকে পাৰ মান্থ 15,000কৈ চেলাৰী লাভ কৰিব পাৰিব আৰু এজ লিমিটখিনি হ'ব 18ৰ পৰা 40 ইয়াৰ্ছ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে ইয়াত আপোনালোকে যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে 50% ইয়াতো মাৰ্কছ আপোনালোকৰ লাগিব গ্ৰেজুৱেশ্যনত আৰু আপোনালোকৰ ইয়াতো কম্পিউটাৰ ডিপ্ল'মা হ'লে আপোনালোক এলিজিবল হ'ব ইয়াৰ পাছতে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰৰ বাবে পদ মুকলি আছে আৰু তাতে 462টাকৈ আপোনালোকে পদ দেখিবলৈ পাব আৰু ইয়াতে মান্থলি আপোনালোকে 15,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব আৰু এজ লিমিটখিনি ইয়াতো 18ৰ পৰা 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত দিয়া হৈছে যিকোনো ডিচিপ্লিনত ইয়াতো গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেশ্যনত আপোনালোকৰ মিনিমাম 50% মাৰ্কছ থাকিব লাগিব আৰু ইয়াতো আপোনালোকৰ ডিষ্টেঞ্চ ডিগ্ৰীটো এপ্ৰুভ কৰা হৈছে আপোনালোকে যদি ডিষ্টেঞ্চতো ডিগ্ৰী কৰিছে তেনেহ'লে আপোনালোক ইয়াতে এলিজিবল হ'ব আৰু ইয়াতো আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ এখন 6 মান্থ ডিউৰেশ্যনৰ ডিপ্ল'মা থাকিব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে এলিজিবল হ'ব আৰু এজ ৰিলেক্সেশ্যনৰ কথা দিয়া হৈছে আপোনালোকে যিখিনি 18ৰ পৰা 40 দিয়া হৈছিলে আপোনালোকে জেনেৰেল কেণ্ডিডেটৰ বাবে দিয়া হৈছিল আৰু ইয়াতে আপোনালোকে ৰিজাৰ্ভ কেটেগৰীৰ বাবে এজ ৰিলেক্সেশ্যন দিয়া হৈছে SC STৰ বাবে 5 ইয়াৰ্ছকৈ OBC MOBCৰ বাবে 3 ইয়াৰ্ছকৈ আৰু PWBD UR বাবে 10 ইয়াৰ্ছ ইয়াতে ৰিলেক্সেশ্যন দিয়া হৈছে যিখিনি PWBD ৰিজাৰ্ভ আছে কেটেগৰী তেওঁলোকে তাৰ উপৰিও SC STয়ে 15 বছৰ ৰিলেক্সেশ্যন OBC MOBC 13 বছৰ ৰিলেক্সেশ্যন এনেধৰণে আপোনালোকে ৰিলেক্সেশ্যনবোৰ লাভ কৰিব পাৰিব আৰু চিটিজেনশ্বিপৰ কথা দিয়া হৈছে আপোনালোক ইয়াতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ ফ্ৰীকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব খুব এটা ভাল খবৰ আপোনালোকৰ বাবে আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে আপোনালোকৰ প্ৰথমতে ৰিটেন এক্সাম হ'ব তাতে দুখন পেপাৰ থাকিব পেপাৰ 1 আৰু পেপাৰ 2 আৰু ইয়াতে আপোনালোকৰ নিগেটিভ মাৰ্কিঙো থাকিব আৰু সিলেবাস কেনেধৰণৰ হ'ব ইয়াতে দিয়া হৈছে ডোমেইন নলেজ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লজিকেল ৰিজনিং এপ্টিটিউড কম্প্ৰিহেনশ্যন হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া আৰু জেনেৰেল নলেজ এনেধৰণৰ সিলেবাছত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব আৰু হাউ টু এপ্লাই ফৰ PNRD আছাম ৰিক্ৰুইটমেণ্ট 2026 আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে কেনেদৰে এপ্লাই কৰিব লাগিব সেইখিনি ইয়াতে দিয়া হৈছে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যোনসকলে এপ্লাই কৰিব বিচাৰে নিজৰ মোবাইলতে তেওঁলোকে এপ্লাই কৰি ল'ব পাৰিব যিটো ইয়াৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে ভিজিট কৰি এপ্লাই কৰিব পাৰিব খুব এটা ভাল সুযোগ আপোনালোকৰ বাবে আৰু আপোনালোকে যদি এই PNRD ভেকেঞ্চিসমূহৰ
বাবে অধিক তথ্য জানিব বিচাৰে আমাৰ চেনেলটোত আৰু এটা প্ৰিলিমিনাৰী ৰিক্ৰুইটমেণ্টৰ বিষয়ে ভিডিঅ' দিয়া আছে, তাতে গৈ আপোনালোকে চাই ল'ব পাৰিব সকলোখিনি ডিটেইলছ। আৰু আপোনালোকে যদি অধিক তথ্য জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব পাৰে প্ৰিলিমিনাৰী। আৰু আপোনালোকৰ ইয়াতে ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে। ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল 22 ফেব্ৰুৱাৰী 2026, 22 ফেব্ৰুৱাৰীৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াতে আপোনালোকে 22 মাৰ্চ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে এই প্ৰিলিমিনাৰী ৰিক্ৰুইটমেণ্টৰ বাবে এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত যদি এই নটিফিকেশ্যনটো তেওঁলোকে লাভ কৰা নাই তেওঁলোককো নটিফিকেশ্যনটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, যাতে তেওঁলোকেও এই নটিফিকেশ্যনটো লাভ কৰি এপ্লাই কৰিব পাৰে সকলোৱে। ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি হৈছে এইমছৰ ফালৰ পৰা। অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ ফালৰ পৰা আপোনালোকৰ বাবে 2551কৈ পদ মুকলি কৰি দিছে। যদি আপোনালোক এই ৰিক্ৰুইটমেণ্টৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আমি এই ভিডিঅ'টোত এই ৰিক্ৰুইটমেণ্টৰ বিষয়েও সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। ইয়াতে নেইম অফ পোষ্ট হৈছে নাৰ্ছিং অফিচাৰ আৰু টোটেল পোষ্ট হৈছে 2551টা পোষ্ট। আৰু ইয়াৰ বাবে যিহেতু অল ইণ্ডিয়াৰ পোষ্ট হয় আৰু আছামৰ বা গুৱাহাটী এইমছৰ বাবে আপোনালোকৰ 78টা পোষ্ট মুকলি আছে। আৰু নেইম অফ এক্সাম দিয়া হৈছে নাৰ্ছিং অফিচাৰ ৰিক্ৰুইটমেণ্ট কমন এলিজিবিলিটি টেষ্ট। আৰু ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি দিয়া হৈছে। UR-ত আছে 113টা পোষ্ট, OBC NCL-ত আছে 643টা পোষ্ট, আৰু SC-ত আছে 375টা পোষ্ট, আৰু ST-ত আছে 194টা, আৰু EWS-ত 226টাকৈ পদ ইয়াতে মুকলি আছে। আৰু ইয়াতে পে স্কেলটো দিয়া হৈছে 9,300ৰ পৰা 34,800 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াতে গ্ৰেড পে থাকিব 4,600 পৰ্যন্ত। আৰু এইমছসমূহৰ নাম দিয়া হৈছে ইয়াতে আপোনালোকৰ গুৱাহাটী এইমছতো পদ মুকলি হৈছে। আৰু এই পদসমূহৰ কেনেধৰণৰ এলিজিবিলিটি লাগিব আমি সেইখিনি আলোচনা কৰিম। এজ লিমিট ইয়াতে 18ৰ পৰা 30 দিয়া হৈছে। আপোনালোকে 18 বছৰৰ পৰা 30 বছৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। মানে ইয়াতে জেনেৰেলসকলে 18ৰ পৰা 30লৈকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব যিখিনি ৰিজাৰ্ভ কেটেগৰী আছে। SC ST-য়ে 5 বছৰকৈ, OBC-য়ে 3 বছৰকৈ, PWBD-য়ে 10 বছৰকৈ, আৰু PWBD প্লাছ OBC যদি হয় তেনেহ'লে 13 ইয়াৰ্ছ পাব। আৰু PWBD প্লাছ SC ST হ'লে 15 ইয়াৰ্ছ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে BSc নাৰ্ছিং যদি কৰিছে আপোনালোকে তেতিয়াহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু যদি আপোনালোকে ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছিং কৰিছে তেতিয়াও আপোনালোকে ইয়াতে এলিজিবল হ'ব। এইখিনি আছিলে এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু হাউ টু এপ্লাই ফৰ এইমছ ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে আপোনালোকে এইমছৰ যিটো ৰিকুৱাৰমেণ্ট পৰ্টেল আছে তাতে গৈ এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিব বিচাৰে, যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে। ইয়াৰ এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈছে 24 ফেব্ৰুৱাৰী 2026, 24 ফেব্ৰুৱাৰীৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু 16 মাৰ্চ পৰ্যন্ত আপোনালোকে এপ্লাই কৰি দিব পাৰিব। যদি আপোনালোক আগ্ৰহী হয় এই পদসমূহৰ বাবে তেনেহ'লে এপ্লাই কৰিব পাৰিব যদি এলিজিবল হয়। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি। ইমানখিনি পদ আপোনালোকৰ বাবে মুকলি হৈছে। ভিডিঅ'টো শেষৰলৈকে যদি চাই আছে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।